ৰঙাচান গাঁও পঞ্চায়তৰ অন্তৰ্গত কেকুকুলি নেপালী জামে মছজিদৰ উদ্যোগত অহা ইংৰাজী ২৬ নৱেম্বৰ ২০২৪ তাৰিখ মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক আজিমুছান দিনী জলসা অৰ্থাৎ ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কলকাতা মুৰ্ছিদাবাদৰ পৰা হজৰত মৌলানা আজিজুল হক সাহাব। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব উত্তৰ প্ৰদেশৰ পৰা ভাৰতৰ শ্ৰেষ্ঠ কাৰী হাফিজ তৈয়ব জামাল কাছিমি সাহাব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বৰপেটাৰ পৰা হাফিজ কাৰী ৱাস্কুৰণী সাহাবৰ লগতে স্থানীয় ওলামায়ে কেৰাম সকলে ৱাজ নছিহত কৰিব। তেজপুৰৰ পৰা ইনজামুল হকৰ ৰিপৰ্ট, লখিমপুৰ লাইভ 24। আসসালামু আলাইকুম। কেকুকুলি নেপালী জামে মছজিদৰ উদ্যোগত অহা ইংৰাজী ২৬ নৱেম্বৰ মঙলবাৰ দিনজোৰা কাৰ্যসূচীৰে আমাৰ কেকুকুলি নেপালী গাঁৱস্থিত হাজী আব্দুল কৰিম প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আমি এখন দিনী জলসাৰ আয়োজন কৰিছোঁ, ধৰ্মীয় সভাৰ আয়োজন কৰিছোঁ। উক্ত জলসাত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত থাকিব সুদূৰ কলকাতাৰ পৰা মুৰ্ছিদাবাদৰ পৰা হজৰত মৌলানা আজিজুল হক সাহাব, আমাৰ ভাৰতৰ শ্ৰেষ্ঠ কাৰী সকলোৰে পৰিচিত আমাৰ এজন সুমধুৰ কণ্ঠ থকা এজন আমাৰ বিশিষ্ট কাৰী হজৰত মৌলানা কাৰী তৈয়ব জামাল কাছিমি সাহাব, লগতে আমাৰ বৰপেটাৰ পৰা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৱাস্কুৰণী সাহাব। স্থানীয় ওলামাসকলে বক্তাসকল উপস্থিত থাকিব। আমি এই সমিতিয়ে আমাৰ জলসা পৰিচালনা সমিতিয়ে সকলো মিলি অধিক কষ্টৰে আমি সম্পূৰ্ণ কাম ইতিমধ্যে আমি সম্পূৰ্ণ কৰি তুলিছোঁহি। গতিকে আমি ২৬ নৱেম্বৰলৈকে আমি কাম ইতিমধ্যে তুংগত কৰি ৰাখিছোঁ। সকলোৱে সহায় সহযোগিতা ইনশাল্লাহ কৰি আছে আৰু আমাৰ আশা কৰিছোঁ এই অঞ্চলৰ সমগ্ৰ যিমানখিনি আমাৰ বিশেষকৈ ধৰ্মৱান ৰাইজ আছে সকলোৱে যাতে জলসাত উপস্থিত থাকে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে আহিব লাগিব আৰু ২৬ নৱেম্বৰত সকলোৱে একলগত আমি ধৰ্মৰ বাণী শুনিম। আমি সমাজ সংস্কাৰ কৰিব লাগে আৰু বিশেষকৈ আমাৰ যিখিনি আদৰা হৈ আছে আমাৰ কেকুকুলি জামে মছজিদখন এইখিনি আমি সম্পূৰ্ণ কৰিম। সকলোৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। আমি এইখন ঠাইত জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলোকে লৈ আমি ঐতিহাসিকভাৱে এই দ্বিতীয় বাৰ্ষিক জলসাখনে যাতে এটা ভাল নাম কৰি আনে তাৰ কাৰণে আমি সকলোৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আপোনালোকে আমাক পূৰ্ণাংগ সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিলোঁ। ধন্যবাদ।